গাইজ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছো। আজি আমি যাম গুৱাহাটী। প্ৰথমে যাম গৰৈমাৰী, গৰৈমাৰীৰ পৰা যাম গুৱাহাটীত। গতিকে বলক আজি আমাৰ লগতে থাকক, আমি যাত্ৰা আৰম্ভ কৰোঁ। বলক আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ। আমি এতিয়া গাড়ীৰ চাবি লগাই দিলোঁ। বলক আমি যাত্ৰা আৰম্ভ কৰি দিওঁ। বান্ধৱীসকল, সেয়া আমাৰ আগত আছে হুজুৰহঁত, এয়া চাওক গাইজ। এতিয়া আমি গাড়ী ষ্টাৰ্ট কৰিলোঁ। এতিয়া যাবলৈ ৰেডি হৈ আছোঁ। গাড়ীটো বেক কৰি আছোঁ। বেক কৰি আমি এতিয়া যাবলৈ ৰেডি হৈ আছোঁ। গাড়ী ষ্টাৰ্ট কৰি পেলালোঁ। গাঁৱৰ ৰাস্তাকেইটা চাওক, কেনেকুৱা ৰাস্তা, ইমান ডেঞ্জাৰ ৰাস্তা। মই দেখুৱাই আছোঁ ৰাস্তা কেনেকুৱা। বৰষুণ পৰিলে কেনেকুৱা হৈ যায় চাওক। মই ৰাস্তাটো ৰাস্তাটো দেখুৱাবলৈ মই অলপ হেৰি কৰি দিলোঁ। চাওক কেনেকুৱা। মই অলপ চাইডত গুচি গ'লোঁ, ৰাস্তাকেইটা দেখাব সুযোগ কৰি দিলোঁ। বন্ধুসকল, কেনেকুৱা ধৰণৰ ৰাস্তা। কেনেকুৱা ধৰণৰ ৰাস্তা চাইছেনে? মই আৰু আগতে ওই ৰাস্তাৰ ভিডিঅ' বনাইছোঁ। ৰাস্তাৰ কোনো ধৰণৰ কাম হোৱা নাই। গাড়ীটো আগত ৰখাই পিনে আহি আছোঁ। আধুনিক ডিজাইনৰ মেচিনবোৰ আহি আছে। আমি সেইকাৰণে খুবেই আনন্দিত। বন্ধু বান্ধৱীসকল, চাওক মেচিনটো। আমি গৰৈমাৰী গৈ আছোঁ, আমি ৰাস্তাত আছোঁ। আমি এতিয়া গৰৈমাৰীৰ পৰা ঘূৰি আহিলোঁ। আমি এতিয়া হানান মাষ্টৰৰ স্কুল পালোঁ, স্কুল পাৰ হ'লোঁ। গুৱাহাটী পালোঁ, গুৱাহাটী গাড়ী পাৰ্কিং কৰিলোঁ। চেনেটিভ কেয়াৰ, আপোনাৰ জয়নগৰ 6 মাইল। খুব ধুনীয়া এজন ডক্টৰ। আমি এইজনকে দেখাবলৈ আহিছোঁ। আমি এতিয়া চেম্বাৰত আছোঁ। আমি সেইয়া মানুহজনক দেখাব আহিছোঁ, এই মানুহজনক দেখুৱাব আহিছোঁ। আপোনালোকে চাওক, সেয়া বুঢ়া মানুহজন, খুব অসুস্থ, বহুত দিন ধৰি জ্বৰত ভুগি আছে। এই মানুহজনক আমি ডক্টৰ দেখুৱাব আহিছোঁ। খুব অসুখ, গতিকে আপোনালোকে দোৱা কৰিব। ডক্টৰ GC নাথ আপোনাৰ GNRCত ডিউটি কৰে আৰু আপোনাৰ চেম্বাৰ আছে
সেনেটিভ কেয়ার, যেটো জয়নগর 6 মাইলত আছে, গতিকে খানাপাৰা 6 মাইল, আপোনালোকে তাত আহিব। খুব ভাল ডক্টৰ, মেডিচিন ডক্টৰ, ডায়েবেটিছৰ ওচৰৰ হেৰি আছে। মই আপোনাৰ লাষ্টত মোবাইল নাম্বাৰ সহ এটা হেৰি দি দিম, চাব আপোনালোকে। আপোনালোকৰ যদি কেতিয়াবা ডক্টৰ দেখুৱাব লগা হয়, বেমাৰ আজাৰ হয়, সেইজন ভাল ডক্টৰ আহিব। সেয়া সেনেটিভ কেয়াৰ, এইটো তলত এইটো আপোনাৰ দি দিলোঁ, আৰু এয়া ডক্টৰৰ এড্ৰেছ বগেৰা দি দিলোঁ। ডক্টৰ জি শ্ৰীনাথ, কি ডিগ্ৰী আহি গাইজ। এইমাত্ৰ ঘৰ পাইছোঁ, ৰাতি 11:30মান হৈছে চাগে, হয় 11:30মান হৈছে। এইমাত্ৰ ঘৰ পাইছোঁ, মানুহজনক ডক্টৰ দেখুৱাই পিনে ঘৰত থৈ আহিলোঁ। থেংক ইউ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো চাই থকাৰ কাৰণে। লাইক শ্বেয়াৰ কৰি দিব, তাৰে কামনা কৰিলোঁ। বাই বাই, টেক কেয়াৰ, খুদা হাফিজ।